দিছে তারপর আমাক মুক্তি দিও মুক্তি দিয়া মুক্তি দিয়া আমাক মুক্তি করা মুক্তি করা মুক্তি করা রেহাই দিয়া বন্ধন আমাক মুক্তি করা মুক্তি করা মুক্তি করা রেহাই দিয়া বন্ধনের পর আমাক মুক্তি করা মুক্তি করা মুক্তি করা আমার যে বন্ধন আমাক রেহাই দিছে তারপর আমাক মুক্তি করা মুক্তি করা মুক্তি করা আমার যে বন্ধন রেহাই দিছে তারপর আমাক মুক্তি করা মুক্তি করা মুক্তি করা মুক্তি করা হয় আপোনাৰ পৰিচয় দিব। নমস্কাৰ, মোৰ নাম গীতা বেপাৰী। হয়, আজি ইয়াত কিহৰ আন্দোলন কৰি আছে? আমি আজি বন্ধনৰ বিষয়ে কৈ আছো। যি মামা আমাক বন্ধন মাফ কৰি দিছে, সেই মাফৰ আজি মানে তাৰ পিছৰ পৰাইতো আমাক মামাই মানে কৈছে যে আমালোকৰ কিস্তা দিব নালাগে, সেই কিস্তাখিনিৰ পৰা আমি বঞ্চিত হৈ আছো। আজি আমাৰ সেই মুকুট হোৱা বন্ধনৰ আজি এজন নহয় দুজন নহয় এনেকুৱা মহিলাৰ ঘৰত আমাৰ নোটিচ আহি আছে। আমি লকডাউনৰ মাজতো আমি ইমান দুখীয়া পৰিয়ালৰ মানুহ, দিন হাজিৰা কৰি খোৱা মানুহ, আমি যিখিনি ক্ষুদ্ৰ ঋণ লৈছিলো সেই ক্ষুদ্ৰ ঋণখিনিও আমি আর কি লকডাউনৰ মাজতো আমি যিখিনি পাইছিলো আর কি সেইখিনি আমি কিস্তা দি আছিলো। তাৰ পিছৰ পৰাইতো কোনো বন্ধন মাষ্টাৰে আমাৰ ঘৰত ওচৰত অহা নাই কিস্তা লবলৈ। আজি হঠাৎকৈ ইমান দিনৰ মূৰত আমাৰ কিয় এনেকুৱাকৈ আমাৰ জাননী আহিলে? কিমান জনৰ আহিছে আপোনাৰ গাঁৱত জাননী? আমালোকৰ মানে চাইছে আমাৰ দুই মহিলা বাইদেউৰে আহিছে, কৃষ্ণা বাইদেউৰ আহিছে আৰু ৰেণীবলা প্ৰধানী বাইদেউৰে আহিছে। কিন্তু এটা বিশেষ কথা, মামাই খালি বিধানসভাতে চিলাৰাই দলঙৰ ওচৰত কৈ গৈছে সেইখিনিয়ে নহয়, আমাক বহুতো অনুদানত আমি চাইছো আৰু বিভিন্ন ফেচবুকত আৰু বিভিন্ন নিউজ চেনেলত চাইছো যে বন্ধনখিনি সকলো মহিলাৰ বন্ধন আমাৰ মুকুট হৈ গৈছে। কিন্তু ইমান দিনৰ মূৰত যে আজি 4 বছৰৰ মূৰত আমাৰ কিয় ইমান নোটিচ আহিলে? যদি আমাৰ বন্ধনখিনি দিব লাগিছিলে তাৰমানে আগতে নোটিচ আহিব পৰা আছিলে। এইখিনি আমাৰ মুকুট হোৱা বন্ধনৰ আমাৰ কিহৰ আমাৰ নোটিচ আহিলে? আমি মামাৰ ওচৰত এইখিনি ক'ব বিচাৰিছো যে যি আমাৰ মুকুট হৈছে সেইখিনি আমাৰ মুকুট হোৱা বন্ধনৰ আৰু যাতে যি নোটিচ আহিছে আমাৰ দুজন বাইদেউৰে, সেই দুজন বাইদেউৱে নহয় আৰু যিখিনি আমাৰ আছিল ঋণ মুক্তি কৰি দিছে, এই মুক্তি হোৱা ঋণৰ আমাৰ কিহৰ জাননী আহে? এইখিনি মই কৈ মোৰ মামাৰ ওচৰত, এইখিনি কৈ মই সৰল গোহাৰি মই মামাৰ ওচৰত মোৰ মনৰ আবেগখিনি মই জনাই দিলো। খালি মোৰে নহয়, সকলো মহিলাই আমাৰ এনেকুৱা যাতে আমাৰ দৰিদ্ৰ পৰিয়ালৰ মহিলা, আমি ঋণ লৈছো 2 টকা, সেই ঋণৰ বোজা আমাক 1 টকা দেখুৱাইছে। এইখিনি যাতে বন্ধন মাষ্টাৰে আহি আমাৰ ঘৰত নিৰ্যাতন নকৰে, মহিলাবিলাকৰ ওচৰত যি পায় আমাক সি ভয় ভাবকি দিয়ে, এনেকুৱা যাতে ভয় ভাবতি নিদিয়ে। মামাই তাৰ ওপৰত কি ন্যায্য বিচাৰ কৰে সেই বিচাৰ আমি মামাৰ ওচৰত চাই কাতৰ আহ্বান জনাইছো। এই ঠাইখনৰ নাম হল উত্তৰ টুকুৰাছড়া 2য় খণ্ড আৰু 1ম খণ্ড। এই 2খন গাঁৱৰে মহিলা আমি ইয়াত একেলগ হৈ বন্ধন লৈছিলো। মই 19 চনত বন্ধন লোন লৈছো। এতিয়া 6-7 বছৰ হৈ গল, কিন্তু কোনোদিন আমাৰ ঘৰত আৰু কিস্তি নিবলৈ অহা নাই। কিন্তু আজি 6-7 বছৰ পিছত আহি হঠাৎ কৰি মোক এদিন কলে আজিহে তোমালোকৰ 1,12,000 টকা দিব লাগিব। মই এতিয়া কি কৰিম? মই এতিয়া কাম কৰি খাম, বেলেগৰ ঘৰতে কাম কৰি খাম। মই 80,000 টকা লৈছো 2 বছৰৰ কাৰণে। 2 বছৰৰ কাৰণে মই 80,000 টকা লৈছো। এতিয়া মোৰ নামতে এতিয়া নোটিচ আহিছে। এতিয়া মই 48,000 টকা ইতিমধ্যে দিয়ে আহিছো। দিয়াৰ পিছতো মোৰ নামত নোটিচ আহিছে। আজি হঠাৎ কৰিহে 6-7 বছৰ পিছত মোক গড়জোৰে ক'লে নোটিচ দিয়াৰ পৰাই যদি এই নোটিচ মতে কিস্তিখিনি দিয়ে নাহে তেনেহ'লে আমাৰ আইনৰ ব্যৱস্থা কৰিম। মই তেতিয়াহে কি কৰি লওঁ, মই ছাৰক ক'লাম, ছাৰ আমি দুখীয়া মানুহ, আমি বেলেগৰ ঘৰত কাম কৰি খোৱা মানুহ, আমি ক'ৰ পৰা আমি ইমান টকা দিম আপোনাক? মই দিব নোৱাৰিম। তেতিয়াহে মোক অনেক ধৰণৰ ভুদেশ খোৱালে। তেতিয়াহে বাইদেউ যদি টকাখিনি দিব নোৱাৰে তেনেহ'লে মই আইনৰ ব্যৱস্থা কৰিম। এতিয়া মই তাৰ জনেহে মই আজি ক'বলৈ মহিলাসকলে আমি সকলে মিলিহে একগোট হৈহে আৰু বহুত মহিলাৰে নামতেহে নোটিচ আহি আছে। এতিয়া মই কি কৰিম? এতিয়া মই টকাখিনি দিব নাপাওঁ বুলিহে মই সবাই মিলে একগোট হৈহে আজি হেমন্ত আজি আমাৰ চিএম ছাৰকে গড়জোৰে অনুৰোধ কৰি জনাইছো ছাৰে যেনে আমাক এই ঋণৰ পৰা মুক্তি দিয়ে আৰু কিনে না
ছাৰে আৰু আগতে আমাক কৈ দিছে যে হে 1900 চনতে হে যিবিলাক মহিলাই হে মাইক্ৰ'ফাইনেন্স যে লোন লৈছে সেইবিলাকৰ মাপ দিয়ে হৈছে তাৰে আৰু দুনাই দিব নালাগে সেই মুকুট কৰি হে ঋণৰ পৰা কৈ দিছে ছাৰে আৰু কিয় হে আমাৰ নামত নোটিচ আহিছে আৰু আমাক নানান ধৰণৰ ভয় আছে এতিয়া ভয় বুজিছত হে টকাখিনি মই ক'ৰ পৰা দিম কি কৰিম নকৰিম মই নিজে ক'ব নোৱাৰো আৰু হেমন্ত ছাৰক হে কৰে জোৰে অনুৰোধ কৰি কৈছো মই এতিয়া হে ঋণৰ পৰা মোক মুক্তি কৰি দিয়ক নহলে মৰে মৃত্যুবন্ধ হৈ কৰিব লাগে মৰে এতিয়া আৰু উপায় নাই মই ক'ৰ পৰা হে ইমান টকা হে দিম মই বেলেগৰ ঘৰত হে কাম কৰি হে খাওঁ মই ক'ৰ পৰা মই ইমান টকা দিম এতিয়া মই কৰে জোৰে হে আমাৰ ছাৰক হে হেমন্ত ছাৰক হে অনুৰোধ জনাইছো যাতে মোক এই ঋণৰ পৰা হে মুক্তি কৰি দিয়ে আৰু মই বোলে নহয় হে সকলো মহিলাকে হে মুক্তি কৰি দিব লাগিব আমার মানে মহিলাগৰাকী থকা একগোট হৈছে আমার বন্ধন আছিল 19 চনত মানে কিস্তি চলাই আছিলাম যে 20 চনত লকডাউন হওয়ার পরে হাফ কিস্তি দিছি তারপরে হেমন্ত মামা মিটিংত কৈছে যে আজি থাকি মানে মহিলাগৰাকীৰ ঋণৰ বোজা মানে মুকুট কৰি দিলোঁ তোমাৰ আৰু ঋণ দিব নালাগে হ্যাঁ এতিয়া তো মানে 4-5 বছৰ মান হল হ্যাঁ এতিয়া যে মানে ছাৰ ঘৰে ঘৰে আহি আছে যে মানে যাৰ 1 লাখ আছিল একটা 2 লাখ টাকা ইন্টারেস্ট হৈছে হ্যাঁ আহি কৈছে যে তোমাৰ বন্ধন দিবই লাগিব নহলে তোমাক মানে নোটিচ আহিব আৰু পুলিচ আসিয়ে তোমাক লৈ যাব থানাত এই বুলি সবাহে মানে ভয় ভগতি দি আছে হ্যাঁ আজি আমি মহিলা সকলে একগোট হৈছি একগোটে মানে কব লাগছি যে হেমন্ত মামা যাতে আমাৰ 19 চনত লকডাউনের আগত যিবিলাক মহিলা লোন নিছে সেইবিলাক আমি তো আর লোৱা নাই হ্যাঁ গতিকে আমাক মাফ করে দিয়ক আমি হেমন্ত ছাৰৰ ওপৰত আমাৰ মানে আকুল প্ৰাৰ্থনা আমাক যাতে মাফ কৰি দিয়ে মহিলাগৰাকী যাতে আমাৰ কাৰো মানে ক্ষয়ক্ষতি না হয়